মৰিকলং ডকাইতি কাণ্ডত জড়িত আন এজনক আটক কৰা হৈছে। নগাঁও আৰক্ষীৰ জালত অভিযুক্ত নাজিৰুল ইছলাম মৈৰাবাৰীৰ চৰত আত্মগোপন কৰি আছিল ধৃত নাজিৰুলে ইতিপূৰ্বে গ্ৰেপ্তাৰ হৈছিল আন দুই অভিযুক্ত। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, মৰিকলং ডকাইতি কাণ্ডত জড়িত আন এজনক আটক কৰা হৈছে। নগাঁও আৰক্ষীৰ জালত পৰিছে অভিযুক্ত নাজিৰুল ইছলাম। মৈৰাবাৰীৰ চৰত আত্মগোপন কৰি আছিল ধৃত নাজিৰুলে ইতিপূৰ্বে গ্ৰেপ্তাৰ হৈছিল আন দুই অভিযুক্ত। আৰু এই মুহূৰ্তত এই গোটেই বিষয় সন্দৰ্ভত সবিশেষ জানিবলৈ আমি ফোন লাইন যোগে সংযুক্ত হৈছোঁ আমাৰ মধ্য অসমৰ ব্যুৰ' চিফ বীৰেন বৰা। বীৰেন বৰা, যিহেতু মৰিকলং ডকাইতি কাণ্ডই সমগ্ৰ ৰাজ্য কঁপাই গৈছে, এজনৰ পাছত আন এজন অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে, গতিকে এই মুহূৰ্তত আপোনাৰ পৰা সবিশেষ আচলতে কি আপডেট আছে এই গোটেই ঘটনা সন্দৰ্ভত, বীৰেন বৰা? নিশ্চয় চাওক যে এই গোটেই ঘটনা ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে মৈৰাবাৰীৰ পৰা এজনক আটক কৰা হৈছে সোধপোছৰ কাৰণে। আমি পুনৰ জনাইছো যে তেখেতক সোধপোছৰ কাৰণে আটক কৰা হৈছে। সোধপোছৰ কাৰণে আটক কৰাৰ পিছত তেওঁ কিদৰে অভিযুক্ত হয় বা তেওঁক কিদৰে গ্ৰেপ্তাৰ কৰে সেই বিষয়ে আমি পৰৱৰ্তী সময়ত জনাম। কিন্তু এই গোটেই যদি আপুনি চাই তেতিয়াহ'লে উমৰ আলীৰ পৰা আৰম্ভ কৰি যদি আপুনি চাই দুজনকৈ প্ৰথমে এই গোটেই ঘটনাৰ লগত অৰ্থাৎ মাষ্টাৰ মাইণ্ড, গোটেই ঘটনাটোৰ মাষ্টাৰ মাইণ্ড উমৰ আলীক আটক কৰা হৈছিলে। প্ৰথমে তেওঁক আটক কৰা হৈছিলে যে তেওঁ ঘৰ যদি আপুনি চাই তেতিয়াহ'লে চামগুৰি আৰু চামগুৰিৰ পৰা আৰম্ভ কৰি তেওঁ যদি গোটেই সমগ্ৰ তেওঁ গোটেই জীৱন প্ৰক্ৰিয়াটো চাই তেতিয়াহ'লে তেওঁ ডকাইতি কাণ্ডৰ লগত জড়িত। আৰু এই ঘটনা যি নগাঁও মৰিকলঙৰ আপুনি যদি চাই তেতিয়াহ'লে যে এই যি দম্পতি আছিলে, চিকিৎসক দম্পতি আছিলে, তেওঁ এতিয়াও কিন্তু ব্যক্তিগত চিকিৎসালয়ত পত্নীয়ে তেওঁ মৃত্যুৰ সৈতে যুঁজি আছে আৰু চিকিৎসকগৰাকী কিছু পৰিমাণে সুস্থ হৈছে, অৰ্থাৎ তেওঁ এটা দুটা কথা ক'বলৈ লৈছে। আৰু সেইখনত নগাঁও আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে আৰক্ষীৰ উচ্চ স্তৰৰ বিষয়াসকল সকলো আহি যেতিয়া তেওঁলোকে তন্নকৈ গোটেই সমগ্ৰ ঘটনা তেওঁলোকে পৰিদৰ্শন কৰিছে, তাৰপিছত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে ইয়াৰ বিৰুদ্ধে তেওঁলোকে তীব্ৰতৰ অভিযান গঢ়ি তুলিব। আৰু সেই অভিযানৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছিলে যে প্ৰথমে দুজনক মূল মাষ্টাৰমাইণ্ড আৰু তাৰ লগতে আনজন সহযোগী ধৰা হৈছিলে। আৰু আজি সোধপোছৰ কাৰণে আনজনক নগাঁও সমীপৱৰ্তী যি মৰিগাঁও জিলা আছে মৰিগাঁও মৈৰাবাৰীৰ চৰৰ পৰা তেওঁক আটক কৰা হৈছে, অৰ্থাৎ আটক কৰি পেলাই সোধপোছৰ কাৰণে তেওঁক অনা হৈছে। কিন্তু এই মুহূৰ্তলৈকে চাওক যে ঘটনা সংঘটিত হোৱাৰ পিছত কিন্তু দেখিবলৈ পোৱা গৈছিলে যে চিচিটিভিত পাঁচটাকৈ যি ডকাইত, সেই ডকাইতৰ দলে প্ৰৱেশ কৰিছিলে। আমি সমগ্ৰ ঘটনা কৈছো যে ইতিমধ্যে ৰঞ্জিত শইকীয়া, যিগৰাকী ডাক্তৰ ৰঞ্জিত শইকীয়া আছিলে, চিকিৎসক আছিলে, তেওঁ সেই দিনটোত নগাঁও বেংকলৈ গৈছিলে। বেংকৰ পৰা আহি তেওঁ নিশা এটা ছয়ালীৰ এটা অনুষ্ঠানত গৈছিলে, অৰ্থাৎ তেওঁ পুত্ৰৰ সহ যি বন্ধু আছিলে সেই বন্ধুৰ ঘৰত এটা অনুষ্ঠানলৈ গৈছিলে। আৰু তাৰপিছত যেতিয়া নিশা 12:30 আহি তেওঁ মৰিকলং ঘৰ পাইছিলে। সেই মৰিকলং ঘৰ পোৱাৰ পিছত দেখিবলৈ পোৱা গৈছিলে যে তেওঁক দিনৰ ভাগত যেতিয়া তেওঁ বেংকলৈ গৈছিলে তাতো একাংশ লোকে তেওঁক ফ'ল' কৰিছিলে বা তেওঁক পৰিদৰ্শন কৰিছিলে যে তেওঁ ক'ৰ পৰা ক'লৈ গৈছে। তাৰপিছত নিশা যেতিয়া গৈছিলে তাৰপিছতো সেই দলটো তেওঁক চাই আছিলে নেকি বা নিৰীক্ষণত ৰাখিছিলে নেকি সেই কথাটো কিন্তু আৰক্ষীয়ে তন্নকৈ পৰীক্ষা কৰিছে। আৰু তাৰপিছতে দেখিবলৈ পোৱা গৈছে যে যেতিয়া কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিলে দুইজনকে, যি উমৰ আলী আৰু তেওঁৰ সহযোগী যি আছিলে মূল মাষ্টাৰ মাইণ্ড উমৰ আলী আৰু তাৰ সহযোগী যি দুইগৰাকীক আৰক্ষীয়ে ইতিমধ্যে ন্যায়ালয়ত তেওঁক লোকক প্ৰডিউচ কৰিছে আৰু 2টা দিনৰ আৰক্ষীৰ জিম্মাত লৈছে। অৰ্থাৎ 2টা দিনৰ ভিতৰত এই ডকাইতৰ যি পাঁচজনীয়া যিটো ডকাইতৰ দল আছিলে তাৰ ভিতৰত যিহেতু দুজনক ইতিমধ্যে আটক কৰা হৈছে, আজি এজনক সোধপোছৰ কাৰণে আটক কৰা হৈছে। আৰু ইয়াৰ পিছত আৰু যদি চাই তেতিয়াহ'লে দুজন এতিয়াও কিন্তু পলাতক। আমি যদি সোধপোছৰ কাৰণে যিগৰাকীক ইতিমধ্যে আপুনি নাম উল্লেখ কৰিছে তেওঁক অনা হৈছে, আৰু তাৰ লগতে কিন্তু দুজন এতিয়াও কিন্তু আৰক্ষীৰ নজৰৰ পৰা বাহিৰত আছে। অৰ্থাৎ সেই দুজন ক'ত আছে বা ক'ত পলাই আছে সেই বিষয়টো কিন্তু আৰক্ষীয়ে তন্নকৈ পৰীক্ষা কৰিব লাগিব। কাৰণ মূল কথাটোৱে হৈছে, আমি ইতিমধ্যে আপোনাক ঘটনাক্ৰম উল্লেখ কৰিছিলো যে এই 5জনীয়া যি ডকাইতৰ দল আছিলে তেওঁলোকে ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত কিন্তু আপুনি যদি চাই তেতিয়াহ'লে দেখিব যে পত্নীক, যিগৰাকী পত্নী আছিলে সেই পত্নীৰ ৰূপৰেখা ভূঞাক কিন্তু ওপৰজুপৰি আক্ৰমণ কৰিছিল। প্ৰথমবাৰ আক্ৰমণ কৰাৰ পিছত দ্বিতীয়বাৰ কৰিছিলে মূৰত, যদি আপুনি চাই তেতিয়াহ'লে যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে, ৰক্তক্ষয় হৈছে। আৰু চিকিৎসকগৰাকীৰ মূৰত 16টাকৈ যি চিলনি পৰাৰ লগতে কিন্তু তেওঁ এতিয়াও মূৰত তেজ জমা আছে বুলি আমি চিকিৎসকৰ লগত যেতিয়া কথা পাতিছো তেওঁলোকে জানিব পৰা গৈছে যে এতিয়াও মূৰত তেজ জমা হৈ আছে।
আৰু তাতোতকৈ ডাঙৰ কথা হৈছে তেওঁলোকে যেতিয়া তাৰ ভিতৰত কথোপকথন হৈছিলে যে টকা দে বা কিমান টকা আছে আৰু দে এনেকুৱা ধৰণৰ কথা হৈছিলে সেই কথাসমূহ তেওঁলোকে হিন্দী ভাষাত তেওঁলোকে পাতিবলৈ চেষ্টা কৰিছিলে কিন্তু চিকিৎসকজনৰ ফালৰ পৰা খুব এটা শব্দ তেওঁ বা এজনৰ ভইচ তেওঁ খুব চিনাকি লাগিছিলে আৰু ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে যে এই যি তেওঁ কৈছিলে যে 1.5 লাখ টকা তেওঁ দিছিলে আৰু কালিও আৰক্ষী অধীক্ষক নগাঁৱৰ আৰক্ষী অধীক্ষকে কৈছে যে তেওঁৰ পৰা যি ডকাইতৰ দলটো আছিলে দুজনীয়া ডকাইতৰ লোক আটক কৰা আৰু গ্ৰেপ্তাৰ কৰা হৈছিলে তাৰ পৰা 45,000 টকা উদ্ধাৰ কৰা হৈছে আৰু বাকী টকা এতিয়াও কিন্তু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই অৰ্থাৎ 5জনীয়া দলটোৰ পৰা দুজনক আৰক্ষী ইতিমধ্যে গ্ৰেপ্তাৰ কৰি তেওঁলোকে কোৰ্টত প্ৰডিউচ কৰাৰ পিছত দুদিনৰ আৰক্ষী জিম্মাত লৈছে অৰ্থাৎ আৰক্ষীয়ে দুটা দিনত তেওঁলোকৰ পৰা ফুটপুচ কৰি আৰু তিনিটা কোন আছিলে সেই বিষয়ে তেওঁলোকে উলিয়াবলৈ চেষ্টা কৰিব বা তেওঁলোকে তদন্ত জোৰদাৰ কৰি তুলিব আৰু ইয়াৰ পিছত আহিছে যে সেই তিনিটা কালপিত অৰ্থাৎ কোৰ্ট আছে আৰু ইয়াৰ ভিতৰত যদি আমি চাওঁ আজি ফুটপুচৰ কাৰণে মোৰাবাৰীৰ পৰা যিজনক অনা হৈছে তেওঁক যদি কাইলৈ পুৱা গ্ৰেপ্তাৰ কৰে বা আৰক্ষীয়ে যদি তেওঁলোকৰ ফালৰ পৰা কয় যে এই গোটেই ঘটনাৰ লগত এই আনটো ডকাইত বা হয় তৃতীয়টো ডকাইত ধৰা পৰা হ'ব কিন্তু তাৰ পিছতো দুটা ডকাইত বৰ্তমানো পলাতক অৱস্থাত থাকিব আৰু চাওক যে এই গোটেই ঘটনা যদি আপুনি সংঘটিত হোৱাৰ 2 মাহ পূৰ্বলৈ ঘূৰি যায় তেতিয়াহ'লে ডাক্তৰ ৰঞ্জিত শইকীয়া মৰিকলঙৰ বাসগৃহৰ পৰা 27 লাখ টকা চুৰি হৈছিলে অৰ্থাৎ সেই চুৰি টকাখিনি উদ্ধাৰ হৈছিলে তেওঁ ঘৰৰ পৰা গৈ কলিয়াবৰ অৰ্থাৎ ইয়াৰ পৰা যদি আপুনি চাই দিলে কলিয়াবৰৰ এখন বাগিচাৰ মাজত স্কুটিৰ টুল বক্সত 27 লাখ টকা উদ্ধাৰ হৈছিলে সেই 27 লাখ টকা যেতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিলে ক'ৰ পৰা কেনেকৈ আহিলে অৰ্থাৎ ৰঞ্জিত শইকীয়া ঘৰত কাম কৰা এজন লোকে সেই টকা তাৰ পৰা চুৰ কৰি নি চাহ বাগানলৈ লৈ গৈছিলে আৰু ইয়াৰ পিছত যেতিয়া আৰক্ষীয়ে সেই টকা জব্দ কৰিছিলে আৰু সেই টকাখিনি যে তেওঁ নিজৰ পিতৃৰ বা মাতৃৰ তেওঁলোকৰ যি পেঞ্চনৰ টকা হয় বা তেওঁলোকৰ গেছুটি টকা হয় সেই কথা প্ৰমাণ দিবৰ কাৰণে তেওঁ বেংকত সেই দিনটোত গৈছিলে 24 তাৰিখে দিনৰ ভাগত তেওঁ বেংকলৈ গৈছিলে আৰু বেংকৰ পৰা নিশা তেওঁ বেংকৰ পৰা আহি বিয়লি ভাগত তেওঁ অৰ্থাৎ সন্ধিয়া সময়ত তেওঁ এটা অনুষ্ঠানত গৈছিলে তাৰ পৰা নিশা 12 বজাত আহিছিলে ফেমিলি অৰ্থাৎ তেওঁলোকৰ কেইবাটাও ফেমিলি মিলি তাত গেট টুগেডাৰ আছে তেওঁলোক গৈছিলে আৰু তাৰ পিছত যেতিয়া এই গোটেই ডকাইতৰ দলটো 2:30 প্ৰৱেশ কৰিছিলে তাতোতকৈ আচৰিত কথা চাওক যে তেওঁলোকৰ এটা পুত্ৰ সন্তান আছিল আৰু সেই পুত্ৰ সন্তান কিছু পৰিমাণে তেওঁ অডিবল বুলি কোৱা হয় অৰ্থাৎ কথা বতৰা কোৱা বা এনেকুৱা ধৰণৰ অসুবিধা সন্মুখীন হয় সেই পুত্ৰক কিন্তু কোনো ধৰণৰ আঘাত কৰা নাই বা কোনো ধৰণৰ ডকাইতৰ দলটোৱে একোৱে তেওঁক অৰ্থাৎ এডাল নমু তেওঁক হিলোৱা নাই এই কথাটো চাবলৈ যাওঁতে আৰক্ষীয়ে এটা দিশ গুৰুত্ব সহকাৰে লৈছে যে কোনোবা নিজৰ চিনা পৰিচয় লোক আছিল নেকি যোনে পৰিয়ালটো সম্পূৰ্ণভাৱে জানে বা ওচৰৰ পৰা জানে আৰু সেই কথাটোৰ পমখেদি যেতিয়া আমি তদন্ত আৰম্ভ কৰিছিলো 2টা দিনত এটা কথা স্পষ্ট হৈ পৰিছে যে এই যি ডাক্তৰ ৰঞ্জিত শইকীয়া তেওঁ কিছুদিন অৰ্থাৎ কেইবা বছৰ যদি পূৰ্বত চাই তেতিয়াহ'লে তেওঁ চৰকাৰী চিকিৎসক হিচাপে নগাঁও জুৰিয়াৰ এখন চেম্বাৰত তেওঁ তাত কিছু সময় প্ৰেক্টিছৰ কাৰণে বহিছিলে আৰু সেই প্ৰেক্টিছৰ কাৰণে বহাবৰ কাৰণে কিন্তু ডাক্তৰ যদি চাই তেতিয়াহ'লে ডাক্তৰগৰাকীক উমৰ আলী যিটো মাষ্টাৰ মাইণ্ড ডকাইত সেই ডকাইতৰ সম্বন্ধীয় এজনে তালৈ লৈ গৈছিল অৰ্থাৎ এই গোটেই ঘটনাটোত কিন্তু আন এজন সম্বন্ধীয় ইয়াত জড়িত হৈ আছে নেকি এই গোটেই দিশটো ওলাই পৰিব অৰ্থাৎ আজিৰ দিনটোলৈকে যদি চোৱা যায় তেতিয়াহ'লে আৰক্ষীয়ে নগাঁও অৰ্থাৎ সমগ্ৰ অসম চাঞ্চল্যৰ সৃষ্টি কৰা এই যি চিকিৎসক দম্পতীক আক্ৰমণ কৰা ঘটনাৰ মূল মাষ্টাৰমাইণ্ড উমৰ আলীৰ লগতে মন্টু হুছেইনকে আৰম্ভ কৰি আজি তৃতীয়জন লোকক মোৰাবাৰীৰ পৰা ফুটপুচৰ কাৰণে আটক কৰিছে আৰু 2টা পলাতক হৈ আছে সেই দুটাকো যদি ধৰে অৰ্থাৎ গোটেই ঘটনাটো দেখিবলৈ পোৱা যাব যে ইয়া 27 লাখ টকাৰ কাৰণে হৈছিল নে আন কিবা কাৰণ জড়িত হৈ আছিলে সেই কথা স্পষ্ট হৈ পৰিব বীৰেন বৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত এই ডকাইতি কাণ্ডৰ শেহতীয়া আপডেট জনোৱাৰ বাবে